গুৰু পৰিৱৰ্তনত প্ৰস্তুত হৈছে চমৎকাৰী শংখ মহাপুৰুষ ৰাজযোগৰ। শংখ মহাপুৰুষ ৰাজযোগত প্ৰচুৰ ধন সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা গৈছে বহুকেইটা ৰাশিৰ ভাগ্যৰ ফলাফলত। গুৰু পৰিৱৰ্তনত যি শংখ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি হৈছে, এই ৰাজযোগ জ্যোতিষশাস্ত্ৰৰ মতে বৃহস্পতি গ্ৰহক বিশেষ হিচাপে সন্মানৰ কাৰক গ্ৰহ বুলি ধৰা হয়। সন্মানৰ কাৰক গ্ৰহ বিশেষ বৃহস্পতি গ্ৰহ দেৱতাসকলৰ গুৰু হিচাপে আখ্যা দিয়া হৈছে আৰু 2 জুন তাৰিখে কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে দেৱগুৰু বৃহস্পতি। বৃহস্পতি গ্ৰহৰ শংখ মহাপুৰুষ ৰাজযোগ প্ৰস্তুত হৈছে। আনফালে যদি আমি কওঁ নিজৰ ৰাশি কৰ্কট ৰাশিত উচ্চ অৱস্থানত শংখ মহাপুৰুষ ৰাজযোগ সৃষ্টি কৰিছে এই বিশেষ বৃহস্পতি গ্ৰহই। গুৰু বৃহস্পতিৰ কৃপা দৃষ্টিত সমৃদ্ধি অগ্ৰগতিৰ বতৰা পাব বিশেষ 4 ভাগ্যশালী ৰাশিৰ জাতক জাতিকাসকলে। পোনপটীয়াকৈ ধন সম্পত্তি লাভ, সন্মান লাভ, বিদ্যা লাভ, নিজৰ পাৰিশ্ৰমিকৰ সন্মান লাভ, নিজৰ কৰ্মৰ ফলাফল লাভ ইত্যাদি বিভিন্ন ধৰণৰ সুফলে দেখা দিব এই বৃহস্পতি গ্ৰহৰ চমৎকাৰী শংখ মহাপুৰুষ ৰাজযোগত। নিশ্চয়কৈ কৰ্মৰ ফল প্ৰাপ্তি এক আনন্দৰ মুহূৰ্ত। কৰ্মৰ ফল প্ৰাপ্তি এক আনন্দ। নিশ্চয়কৈ কৰ্মৰ ফল প্ৰাপ্তি কোনো ক্ষেত্ৰত হয় যদিও কোনো ক্ষেত্ৰত বাধা বিঘিনি ইত্যাদি দেখিবলৈ পোৱা যায়। বৃহস্পতি গ্ৰহৰ এই বিশেষ ৰাজযোগত 4টা ৰাশিৰ সৌভাগ্য সমৃদ্ধিৰ অগ্ৰগতিৰ বতৰা দেখিবলৈ পোৱা গৈছে। বৃহস্পতি গ্ৰহক যিহেতু আমি দেৱগুৰু হিচাপে সন্মান দিয়া হয়, দেৱতাসকলেও সন্মান দিছিল, সেইকাৰণে দেৱগুৰু বৃহস্পতি বুলি আজিও নাম নাখ্যাত বা জনাজাত হৈ আছে। গতিকে 2 জুনত কৰ্কট ৰাশিত প্ৰৱেশ কৰা এই দেৱগুৰু বৃহস্পতি শংখ মহাপুৰুষ ৰাজযোগৰ সৃষ্টি কৰিছে। এই শংখ মহাপুৰুষ ৰাজযোগে পোনপটীয়াকৈ সন্মান বৃদ্ধি কৰিব, সম্পত্তি বৃদ্ধি কৰিব, অগ্ৰগতি আনিব, নিশ্চয়কৈ সৌভাগ্যৰ পিনে অগ্ৰসৰ কৰাব পাৰে আপোনাৰ ভাগ্যৰ ফলাফল। নিজৰ বিশেষ ৰাশি কৰ্কট ৰাশিত অৱস্থান কৰিছে দেৱগুৰু বৃহস্পতি, যাৰ বাবে সৃষ্টি হৈছে শংখ মহাপুৰুষ ৰাজযোগৰ। ধন সম্পত্তি, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ তাৰে সম্ভাৱনা নিশ্চয়কৈ নাই কৰিব নোৱাৰি এই শংখ মহাপুৰুষ ৰাজযোগৰ সময়খিনিত। পোনপটীয়াকৈ বিশেষ ভাগ্যফল লাভ কৰিছে ইয়াৰ 4টা ৰাশিয়ে। দেৱগুৰু বৃহস্পতিৰ কৃপাদৃষ্টি পাবৰ বাবে পোনপটীয়াকৈ আপোনালোকে ধাৰণ কৰিব পাৰে পুষ্পৰাগমণি। যিসকলৰ দেৱগুৰু বৃহস্পতিৰ অশুভ দৃষ্টিত আছে বা দেৱগুৰু বৃহস্পতিৰ অশুভ প্ৰভাৱত আছে, তেওঁলোকেও ধাৰণ কৰিব পাৰে পুষ্পৰাগমণি। এই পুষ্পৰাগমণি ধাৰণ কৰিলে আপোনালোকৰ শুভ মংগলময় ফলাফল আহিব। বিভিন্ন ধৰণৰ ৰৈ থকা কৰ্ম, সমৃদ্ধি, অগ্ৰগতি, সন্মান ইত্যাদিও লাভ কৰিব পাৰিব। গতিকে বিশেষভাৱে দেৱগুৰু বৃহস্পতিৰ শুভ দৃষ্টি আনিবৰ বাবে পুষ্পৰাগমণি যিকোনো ব্যক্তিয়ে ধাৰণ কৰিব পাৰে। গতিকে দেৱগুৰু বৃহস্পতি এই পুষ্পৰাগমণি ধাৰণ কৰাৰ আগত কিন্তু জ্যোতিষীয় পৰামৰ্শৰ প্ৰয়োজন আছে। কোনো এজন জ্যোতিষীৰ পৰামৰ্শ নোলোৱাকৈ পুষ্পৰাগমণিও ধাৰণ নকৰিব আপোনালোকে। কেতিয়াবা পুষ্পৰাগমণিও কিন্তু বিৰূপ প্ৰতিক্ৰিয়া দেখুৱায়। যি নহওক, আপোনালোকৰ যদি কোনো ব্যক্তিগত সমস্যা আছে, আমাৰ সৈতে কথা পাতিব পাৰে, যোগাযোগ কৰিব বিচাৰে, তেনেহ'লে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত এটা মেছেজ প্ৰেৰণ কৰিব। কি তথ্য লাগিব, সবিশেষ তথ্য আপোনালোকে জানিব পাৰিব আৰু চাই ল'ব পাৰিব জন্মকুষ্ঠি, জন্মকুণ্ডলী ইত্যাদি। ভাগ্যশালী ৰাশিৰ তালিকাত অন্যতম হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দেৱগুৰু বৃহস্পতিৰ পৰিৱৰ্তন 2 জুনৰ পৰা সৌভাগ্য সমৃদ্ধিৰ বাতাবৰণ আহিছে বুলি কোৱা হৈছে। 2 জুনৰ পৰাই আপোনালোকৰ শুভ মংগলময় ফলাফল আৰম্ভণি হৈছে। দেৱগুৰুৰ কৃপা দৃষ্টিত এই সৌভাগ্য সমৃদ্ধিৰ কথাখিনি আহে। গতিকে নতুন প্ৰজেক্ট, নতুন চিন্তা, নতুন ব্যৱসায়ৰ আৰম্ভণি, নতুন ধাৰণা, বিভিন্ন ধৰণৰ কৰ্মৰ আৰম্ভণি, চাকৰি, কৰ্ম ইত্যাদিত যদি এপ্লাই কৰিম বুলি বিচাৰি আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। নতুন কৰ্মৰ আৰম্ভণি কৰিব পাৰে। ধন অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি অগ্ৰগতিয়ে দেখা দিব এইখিনি সুসময়ত। গতিকে এই বৃহস্পতি গ্ৰহৰ যদি আপোনাৰ জন্মকুণ্ডলীত অশুভ দৃষ্টি আছে, তেনেহ'লে আপোনালোকে বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰাই ল'ব আৰু বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰাৰ লগে লগে আপোনালোকে সমৃদ্ধি, অগ্ৰগতি কৰিবলগীয়া কৰ্মত যিকোনো ধৰণৰ বাধা বিঘিনি ইত্যাদিৰ পৰাও হাত সাৰিব পাৰিব। ধন টকাৰ অসুবিধা, বিভিন্ন প্ৰকাৰে ধন টকাৰ অসুবিধা, বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক ক্ষতি ইত্যাদিৰ পৰা হাত সাৰিবৰ বাবে পুষ্পৰাগমণি আপোনালোকে ধাৰণ কৰিব পাৰে।
পুষ্পৰাগমণি পুখৰাজ বুলি কোৱা হয়। এই ৰত্ন ধাৰণ কৰিলে আপোনালোকৰ শুভ মংগলময় ফলাফল নিশ্চয়কৈ আহিব বুলি মই আশাবাদী। গতিকে এজন জ্যোতিষীৰ পৰামৰ্শ নোলোৱাকৈ কিন্তু যিকোনো ৰত্ন ধাৰণ নকৰিব, এয়া মই আপোনালোকক পূৰ্বেও কৈ আহিছোঁ। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য সমৃদ্ধিৰ যুগ আহিছে। তুলা ৰাশিৰ জাতক জাতিকাসকল দ্বিতীয় ভাগ্যশালী ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য সমৃদ্ধিৰ যুগ আহিছে। হংস মহাপুৰুষ ৰাজযোগ, হংস মহাপুৰুষ ৰাজযোগত অতিকৈ শুভ মংগলময় ফলাফল আপোনালোকে পাব। হংস মহাপুৰুষ ৰাজযোগত ডাঙৰ উন্নতি আপোনালোকৰ আহিব। সৰ্বাত্মক প্ৰভাৱ, ডাঙৰ কৰ্মকৰ্তা ব্যক্তিসকলৰ লগত সুসম্পৰ্ক, মধুৰ সম্পৰ্ক আহিব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও নাই কৰিব নোৱাৰি। অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত টনকিয়াল হ'ব। নতুন নতুন সুযোগ সম্ভাৱনাই দেখা দিব। নতুন ব্যৱসায়ৰ আৰম্ভণি, নতুন কৰ্মৰ আৰম্ভণি, বিভিন্ন ধৰণৰ ইণ্টাৰভিউ ইত্যাদিৰ পৰা পাবলগীয়া সুফলসমূহ আপোনালোকে পাব পাৰিব, যদিহে আপোনালোকৰ বৃহস্পতি গ্ৰহ অশুভ স্থানত বহি থকা নাই জন্মকুণ্ডলীত। বিশেষভাৱে পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। সন্মান লাভ, বিদ্যাৰ উন্নতি ইত্যাদিয়ে কিন্তু মন আনন্দিত কৰি ৰাখিব। বৃশ্চিক ৰাশিও আন এক ভাগ্যশালী ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দৰ্জা খোল খাইছে বুলি কোৱা হৈছে। পৈতৃক সম্পত্তিৰ পৰাও পাব বিভিন্ন ধৰণে লাভ। অৰ্থনৈতিক উন্নতি, সম্প্ৰীতি থাকিব। সমাজত সন্মান বাঢ়িব। বিভিন্ন প্ৰকাৰে আগবাঢ়ি যাব পাৰিব। বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। টকা বৃদ্ধি হ'ব। চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা আছে। পদোন্নতি হ'ব পাৰে। যান বাহন, ঘৰ মাটি ইত্যাদি ক্ৰয়ৰ বাবেও এক শুভ সময় বুলি ক'ব পাৰি এই বিশেষ সময়খিনি। গতিকে এক শুভ মংগলময় বাতাবৰণ আপোনালোকৰ আহিব। পুৰণি ঋণ, ধাৰ, লোন ইত্যাদিৰ পৰা মুক্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু গ্ৰহৰ এই বিশেষ ৰাজযোগ, হংস মহাপুৰুষ ৰাজযোগৰ বাবে মীন ৰাশিৰ অতিকৈ শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অতিকৈ শুভ সময়। সৰ্বাত্মক প্ৰভাৱ আপোনালোকে পাব বুলি কোৱা হৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ সুযোগে আপোনাক অপেক্ষা কৰিছে বুলিও কোৱা হৈছে জ্যোতিষৰ গণনা অনুযায়ী। বিশেষভাৱে ৰৈ থকা কৰ্ম আপোনালোকৰ আৰম্ভণি হ'ব। সুযোগ পাব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে। ব্যৱসায়ত ডাঙৰ লাভ, বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ সিদ্ধান্ত, পৰৱৰ্তী সময়ত সন্মান লাভ ইত্যাদিও আছে। অৰ্থনৈতিক পৰিস্থিতি সুন্দৰ হ'ব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে। বিদ্যা লাভৰ যোগো আছে। গতিকে এক শুভ মংগলময় সময়। এইখিনি আছিল বিশেষ ৰাশিফল। সকলোৰে শুভ হওক, মংগলময় হওক। মা কামাখ্যাৰ চৰণত জনাইছোঁ প্ৰণিপাত। সকলোৰে যাতে প্ৰত্যেকটো দিন সুন্দৰ হয়। ধন্যবাদ।